নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বিটিআৰ শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইটো ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে বিটিআৰৰ শিক্ষক নিযুক্তিত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছো এইটো মুহূৰ্তত বিটিআৰ শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই পৰীক্ষা যিসকল প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত এটা বিটিআৰ শিক্ষা বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ এখন নটিচ জাৰি কৰিছে যিখন নটিচ সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় এটা কথাটো হ'ল বিটিআৰ শিক্ষক নিযুক্তিৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ যদিও ৰিজাল্ট ঘোষণা কৰা নাই কিন্তু প্ৰথমতে ফাৰ্ষ্ট ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু তাৰ কাৰণে বিটিআৰ শিক্ষা বিভাগৰ ফালৰ পৰা নটিচ জাৰি কৰিছে অহা 1 এপ্ৰিলৰ পৰা মে'ৰ 6 তাৰিখলৈকে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ডকুমেণ্টছ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব যিসকল প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয় বা ইনফৰমেশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় বিটিআৰ শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ ইতিমধ্যে আহি পৰিছে আৰু সেই নটিচ মতে যিসকল প্ৰাৰ্থী গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আবেদন পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ প্ৰথমতে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু ফিজিকেল ডকুমেণ্টছৰ আৰম্ভ হ'ব অহা 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা মে'ৰ 6 তাৰিখলৈকে আৰম্ভ হ'ব গতিকে এইখিনি সময়ত প্ৰত্যেকজন প্ৰাৰ্থীয়ে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব গ্ৰেজুৱেট টিচাৰসকলে গ্ৰেজুৱেট টিচাৰৰ তাৰিখ মতে কৰিব লাগিব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে পোষ্ট গ্ৰেজুৱেট টিচাৰ তাৰিখ মতে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব পদভা কালচাৰেল কমপ্লেক্সত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব গতিকে তাত গৈ কিনে সকলোৱে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব এইটো মুহূৰ্তত বিটিআৰ শিক্ষক নিযুক্তিৰ কাৰণে বহুত বেছি এইটো ভাল খবৰ হয় গতিকে সকলোৱে ইনফৰমেশ্যনখিনি নটিচখন ডাউনলোড কৰিব ৱেবছাইটৰ পৰা কৰি কিনে কাৰ কোনদিনা ডেট পৰিছে সেইমতে আপোনালোকে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি কৰিব লাগিব আৰু আপোনালোকে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ সময়ত অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব লাগিব আৰু তাৰ পৰিৱৰ্তে জেৰক্স কপি লৈ যাব লাগিব এইখিনি কাম ধুনীয়াকৈ আপোনালোকে গৈ কিনে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব গতিকে যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে পৰীক্ষাত অৱতীৰ্ণ হৈছে সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকজন প্ৰাৰ্থীয়ে খবৰটো পাবলৈ সক্ষম হয় গতিকে এইটো মুহূৰ্তত বিটিআৰৰ শিক্ষক নিযুক্তিৰ এইটো এটা গুৰুত্বপূৰ্ণ আপডেট ধন্যবাদ জয় অসম